So মই এবাৰ এটা প্ৰশ্ন লৈছো আৰু প্ৰশ্নটো হৈছে find the zeros of the quadratic polynomial fx is equal to 6x square minus 3 and verify the relationship between the zeros and coefficients. অৰ্থাৎ আমাক ইয়াতে যেটো প্ৰশ্ন দিছে ইয়াৰ এটা quadratic polynomial দিছে আমি প্ৰথমতে এই quadratic polynomialটোৰ শূন্য দুটা নিৰ্ণয় কৰিব লাগে শূন্য দুটা নিৰ্ণয় কৰাৰ পিছত আমি আমাৰ যি সম্বন্ধ অলৰেডি আমি স্থাপন কৰি দেখুৱালো সেই স্থাপন কৰা ফৰ্মুলাটোত আমি প্ৰমাণ কৰি দেখুৱাব লাগে যে আমি উলোৱা শূন্য দুটাই সেই শূন্য আৰু সহগৰ মাজৰ যেটো সম্বন্ধ আছে সেই সম্বন্ধটো মানি চলে নে নচলে অৰ্থাৎ আমি এটো ভেৰিফাই কৰিব লাগে যে ইয়াৰ সম্বন্ধটো সঁচা হয় নে নহয় সো আমি কি কৰিব লাগিব প্ৰথমতে এই মানে কোৱাড্ৰেটিক পলিনোমিয়েলটোৰ পৰা শূন্য দুটা আমি উলিয়াই লম সো তোমালোকে ক্লাস 6 7 8 এইবিলাকতে পাইছা যে এটা দ্বিঘাত বহুপদৰ আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰ জৰিয়তে প্ৰথমতে আমি কি কৰো আমি শূন্যটো উলিয়াৰ ব্যৱস্থা কৰো ঠিক আছে সো এটা তোমালোকে চোৱা ইয়াতে আমি কমন লব পাৰো ন 3 কমন লৈ কি হ'ব এটা 2 থাকিব 2x square minus 1 হৈছে এতিয়া 2x square minus 1 টক আমি এনেকৈ লিখিব পাৰো নে 3 into এনেকৈ চাবাছো root 2 into x এটা স্কয়ার করে দিলো মানে root 2 স্কয়ার করলে 2 হবে x স্কয়ার করলে স্কয়ার হবে minus 1 মানে 1 স্কয়ার তাহলে কি করলো আমি a স্কয়ার minus b স্কয়ার ফর্মত ললো সো এটো কি হবে এতিয়া a স্কয়ার minus b স্কয়ার মানে 3 টো বাইরে রাখিছো a plus b whole into a minus b a for কি আছে root 2x plus b মানে 1 whole into a minus b a for root 2 into x minus 1 whole মানে উৎপাদকত প্রকাশ হৈ গল তাহলে আমি অলরেডি উৎপাদকত প্রকাশ পাওয়ার পিছতে ইয়ার শূন্যটা গম পাই গলো কি হবে এটাকে আমি এনেকে লিখব পাৰো না আইডার কি this is equal to 0 or that is equal to 0 তাহলে আমি কি লিখিম root 2 x plus 1 is equal to 0 or এনেকা হবে না যে root 2 x is equal to minus 1 or x is equal to minus 1 by root 2 হৈ গল তোমালোকে ভাবিবা মই 3 টো কল লিখিলো কাৰণ মই যে ইয়াতে ব্ৰেকেট দি 3 টো লিখিলো 3 টো এফালে লিখটো 0/3 টো 0 হৈ যাব গতিকে এইটো আমি লিখা নাই আৰু অর কি হ'ব root 2x minus 1 is equal to 0 হ'ব or কি হ'ব x is equal to minus 1 টো লিখলে প্লাস 1 হ'ব 1 by root 2 ডাইৰেক্ট লিখি দিছো সো আমি এই দ্বিঘাত বহুপদটোৰ x ৰ ভ্যালু পালো এটা -1 by root 2 আৰু এটা পালো +1 by root 2 এই যে দুটা মান পালো x ৰ যে দুটা মান পালো এই দুটা মানকে আমাৰ কোৱা হয় শূন্য কাৰণ এই দ্বিঘাত বহুপদটোৰ শূন্য যাক আমি কি কৈছিলো আলফা আৰু বিটা বুলি কৈছিলো তাৰমানে এবাৰ এই আলফা মানে ইয়াৰ যিকোনো এটা ধৰি লব পাৰো আৰু বিটা মানে ইয়াৰ যিকোনো এটা ধৰি লব পাৰো অৰ্থাৎ এটো যদি আমি আলফা কওঁ এটো নিশ্চয় বিটা হ'ব লাগিব কাৰণ দুটাই শূন্য থাকে তাত সো এতিয়া আমি কি কৰিম ইহতৰ ৰিলেশনশিপ বিলাক কেনে হয় চাও তো সো আমি পালো x is equal to -1 by root 2 আৰু x is equal to +1 by root 2 অৰ্থাৎ alpha is equal to -1 by root 2 আৰু beta is equal to পালো 1 by root 2 এতিয়া আমি কি চাম আমি পাইছিলো কি sum of the roots মানে alpha plus beta দুইটা যোগ কৰি দিয়া alpha মানে কি পাইছিলো -1 by root 2 beta মানে plus beta মানে 1 by root 2 তো -1 by root 2 plus 1 root cancel is equal কি থাকিব is equal to থাকিব আমাৰ 0 হৈ গল আচ্ছা 0 আৰু আমি চাও আলফা বিটা এফালে লিখি দিছো মই আলফা বিটা মানে কি আছিল এটো আছিল সাম অফ দ্য জিৰোজ এটো প্ৰডাক্ট অফ দ্য জিৰোজ শূন্য দুটাৰ পূৰণফল লিখিব লাগে পূৰণফল কি কি আছে এটা হ'ব -1 by root 2 into এটা হ'ব 1 by root 2 plus into minus is minus হবনে 1 into 1 is 1 root 2 into root 2 is 2 আমি কি পালো যে শূন্য দুটাৰ পূৰণফল হ'ব -1 by 2 আৰু শূন্য দুটাৰ যোগফল হৈছে 0 ঠিক আছে এটা আমি এটা চাও এটা কথা যে আমাৰ যি সম্বন্ধ আছিল সম্বন্ধত কি আছিল আমাৰ যে আলফা প্লাস বিটা ইজ ইকুয়াল টু মনত ৰাখা দেই তুমি মনত ৰিকল কৰিব লাগিব আলফা প্লাস বিটা মানে কি আছিল minus coefficient of কি আছিল x by coefficient of
অফ এক্স স্কুৱেৰ তুমি আকৌ মনত পেলোৱা যে আলফা প্লাছ বিটা মানে আমাৰ সম্বন্ধত আছিল মাইনাছ কোএফিচিয়েণ্ট অফ এক্স বাই কোএফিচিয়েণ্ট অফ এক্স স্কুৱেৰ যাক আমি কি বুলি কৈছিলোঁ এইটো মানে আছিল এইটো মাইনাছটো চিন দিব লাগিব বি কোএফিচিয়েণ্ট অফ এক্স মানে কি আছিল বি আৰু কোএফিচিয়েণ্ট অফ এক্স স্কুৱেৰ মানে কি আছিল এ মাইনাছ বি বাই এইখিনি আছিল কথা নহয় জানো এতিয়া আমি কি লিখিম মই এইটো লিখি দিছোঁ চাবা আলফা প্লাছ বিটা ওপৰৰ লাইনটো মুছি দিওঁ আৰু এইটো আলফা বিটা লিখি দিছোঁ এতিয়া চাবা মই ৰিলেশ্যনশ্বিপটো লিখাৰ কাৰণে কি কৰিছিলোঁ আলফা প্লাছ বিটা ইকুৱেল টু আমি জাষ্ট মনত পেলাই লিখিছোঁ এইটো এতিয়া আমাক কি ফৰ্মুলা দিছে কি পলিনমিয়েল দিয়া আছিল যে আমাক দিয়া পলিনমিয়েলটো আছিল fx ইকুৱেল টু 6x স্কুৱেৰ মাইনাছ 3 এইটো আছিল আমাক কুৱেশ্যনত দিয়া পলিনমিয়েলটো ইয়াক আমি ষ্টেণ্ডাৰ্ড ফৰ্ম বনালে এনেকুৱা হ'বনে 6 ইনটু x স্কুৱেৰ প্লাছ মানে কি আছিল ax স্কুৱেৰ প্লাছ bx প্লাছ c প্লাছ কি লিখিম আমি এটাতো নাই নহয় এইটো 0 ইনটু x লিখিব পাৰো না ৰ x ইনটু 0 0 হৈ যাব তাৰপিছত প্লাছ দি পেলাই কি লিখিম মাইনাছ 3 চোৱা ax স্কুৱেৰ প্লাছ bx প্লাছ c এনেকুৱা ফৰ্মত পৰি গ'ল নাই অৰ্থাৎ আমি ওপৰৰ সমীকৰণটো বা পলিনমিয়েলটো আমি এনেকৈ ষ্টেণ্ডাৰ্ড ফৰ্মত বনাই লৈছোঁ এতিয়া আমাক কৈছে কি ইজ ইকুৱেল টু মাইনাছ চিন দিব লাগে মাইনাছ চিনটো আমি দিলোঁ এতিয়া কোএফিচিয়েণ্ট অফ এক্স কি আছে কোএফিচিয়েণ্ট অফ এক্স 0 বুলি লিখি দিয়া তুমি বাই কোএফিচিয়েণ্ট অফ এক্স স্কুৱেৰ কি আছে 6 আছে এটা মাইনাছ 0 বাই 6 মানে কি ইজ ইকুৱেল টু 0 আৰু আমি অলৰেডি পাইছোঁ যে আলফা প্লাছ বিটা ইজ ইকুৱেল টু 0 অৰ্থাৎ আমি পলিনমিয়েলটোৰ পোৱাৰ মান আৰু আলফা প্লাছ বিটা আমি উলিয়াই লোৱাৰ মানটো একে পাইছোঁ মানে ই অলৰেডি প্ৰতিবন্ধ কৰিলে সেকেন্ড পাৰ্টটো চাওঁ কি আছিল আলফা বিটা ইজ ইকুৱেল টু কি আছিল ওপৰত আছিল কনষ্টেন্ট টাৰ্ম বাই কোএফিচিয়েন্ট অফ এক্স স্কুৱেৰ এটো মনত ৰাখা তুমি কোএফিচিয়েন্ট অফ এক্স স্কুৱেৰ ইজ ইকুৱেল টু এটা চোৱা কনষ্টেন্ট টাৰ্ম কি আছে -3 আছে হা আৰু কোএফিচিয়েন্ট অফ এক্স স্কুৱেৰ কি আছে 6 আছে এটো তুমি মিনিমাইজ কৰাছো মাইনাস চিনটো থাকি যাব ইয়াতে 3 আৰু 6 কাটিলে 1/2 হ'ব -1/2 অৰ্থাৎ আলফা ইনটু বিটা ইজ ইকুৱেল টু -1/2 যেটো অলৰেডি আমি কোৱাড্ৰেটিক পলিনমিয়েলৰ পৰা পালো আৰু অলৰেডি ক্যালকুলেশনৰ পৰা আমি পাইছো যে আলফা বিটা ইজ ইকুৱেল টু 1/2 অৰ্থাৎ দুই ক্ষেত্ৰতে আমাৰ মিলি গল কথাটো তাৰমানে আমি কি গম পালো যে দ্বিঘাত বহুপদটোৰ যি দুটা আমি শূন্য পাইছিলো সেই শূন্য দুটাই সম্বন্ধটো অৰ্থাৎ শূন্য আৰু সহগৰ মাজৰ যি সম্বন্ধ হি মানি চলে আৰু এইটোই আমাক প্ৰমাণ কৰি দিলে যে আমি কৰা গণিতটোৱে আমি যি সম্বন্ধৰ কথা পাতিছিলো হি মানি চলে সো এনেকাকে যদি তোমালোকৰ কোনোবা প্ৰশ্ন আহে সেই প্ৰশ্নটো এনেকে তুমি ষ্টেণ্ডাৰ্ড ফৰ্মত বনাই লবা আৰু মই যেনেকে স্টেপ বাই স্টেপ কৈ দিলো তেনেকে কৰাৰ চেষ্টা কৰিবা তেতিয়া নিশ্চয় সম্পূৰ্ণ তোমালোকে নম্বৰ পাবা তো আজিলৈ এৰিছো এটা নতুন ক্লাছ লৈ পুনৰ আহিম ধন্যবাদ